মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি আহিছো 111 এ পূৰণ কৰালৈ 111ত 1 কেটা আছে 3টা আছে নহয় জানো কেটা আছে 3টা আছে তেতিয়ালে আমি যিটো সংখ্যা পাম তাক আমি ভাগ কৰি লওঁ প্ৰথমতে এটা তাৰ পিছত দুটা যোগ কৰিম তাৰ পিছত 3টা যোগ কৰিম 3টা কেলে আমি যোগ কৰিছো 3টা এক আছে গতিকে আকৌ কৰিছো প্ৰথমতে এটা লম তাৰ পিছত দুটা যোগ কৰিম তাৰ পিছত 3টা যোগ কৰিম আৰু যদি আমি পাওঁ 3টা যোগ কৰিম তাৰ পিছত আমি দুটা যোগ কৰিম তাৰ পিছত হেখটো আমি লিখি দিম এটা 1 3টা আছে গতিকে প্ৰথমতে এটা হ'ব গতিকে আমি 3 টো বহাই দিলো এই 3 টো আমি ইয়াত লিখি দিলো এতিয়া কৈছো এটা তাৰ পিছত দুটা যোগ 4 3 আমি প্লাস কৰিলো 4 3 প্লাস কৰিলো 7 পালো 1 যেহেতু 3টা আছে গতিকে আকৌ 3টা যোগ কৰিব লাগিব এটা দুটা যোগ 3টা যোগ গতিকে আমি 3টা গোটে 3টা আমি যোগ কৰিম যোগ কৰি কিমান পালো 9 আমি 9 লিখি দিলো 9 লিখি দিলো এটা 3টা হৈ গল এতিয়া আহিব দুটা এতিয়া আমি 2 এ 4 এ প্লাস কৰিম 2 এ 4 এ 6 হল তাৰ পাছত আমি একেবাৰে বাওঁফালে কি পাইছো 2 আমি 2 টো লিখি দিলো গতিকে আমি পূৰণ ফলটো কিমান পালো 26973 আমি পিছৰটো কৈ দিছো তোমালোকে বুজি পাবা এতিয়া আগৰটো যদি অকমান বাজুল লাগিছে বুজিবলৈ অসুবিধা পাইছা পিছৰটোটো 3টা অংক আছে তোমালোকে বুজি পাবা নিশ্চয় মন দিবা দেই চোৱাচোন ইয়াতো কেটা অংক আছে 3টা আছে দেখিছেনে একো 3টা আছে গতিকে আমি এইখিনি ভাগ কৰি লম প্ৰথমতে এটা তাৰ পিছত দুটা তাৰ পিছত 3টা আমি দেখিছো 3টা পাছত নাই গতিকে তাৰ পিছত আহিব দুটা তাৰ পিছত এটা 3টা যদি অংক আছে গতিকে আমি লিখিম এটা দুটা যোগ 3টা যোগ দুটা যোগ এটা গম পালানে এটা 8 বহালো দুটা যোগ 8 plus 6 14 4 1 in hand এতিয়া আমি দুটা যোগ এটা 3টা যোগ কৰিম 19 হল কিমান হল 19 হল 1 in hand 20 2 in hand আছে এতিয়া আমি 3টা পাই গলো এতিয়া আমি কমাব লাগে 8 টো বাদ দিলো এতিয়া আমি প্লাস কৰিম 5 plus 6 11 2 in hand আছিলে 11 13 3 1 in hand তাৰপিছত হেখটো 5 পালো প্লাস in hand 6 হল in hand 1 আছিলে 5 plus 1 6 আমি 568 into 111 equal to আমি কিমান পালো 63048 গম পাইছা নহয় 3টা অংক থাকিলে কেনেধৰণে কৰিব লাগে এতিয়া আমি আহিছো 4টা অংকলৈ 4832 11 111 এক 3টা আছে গতিকে আমি এতিয়া কেনেকৈ ভাগ কৰিম এটা দুটা যোগ 3টা যোগ দুটা যোগ এটা এটা আমি এটা 2 বহালো দুটা যোগ এই দুটা আমি যোগ কৰিম 3টা যোগ গোটে 3টা যোগ কৰিম এটা আমি লিখিলো দুটা যোগ 3 plus 2 5 1 যেহেতু 3টা আছে আমি 3টা যোগ কৰিম 8 plus 3 plus 2 8 plus 3 plus 2 13 হল কিমান হল 13 13 ৰ 3 ইতিমধ্যে 3টা হৈ গল এতিয়া আমি এই 3টা 2 টো বাদ দিম এই 3টা আমি প্লাস কৰিম কিমান হল 15 ইন হ্যান্ড আছিলে 1 16 16 ৰ 6 1 ইন হ্যান্ড এটা বাদ দিলো তাৰ পাছত 8 আৰু 4 প্লাস কৰিলো 12 13 12 1 in hand 13 13 ৰ 1 in hand 4 1 5 5 3 6 3 5 2 হল নহয় জানো 4832 11 111 4832 into 111 কৰি আমি কিমান পালো 5,36,352 এতিয়া তোমালোক আকৌ বুজাই দিছো প্ৰথমতে এটা তাৰ পাছত দুটা যোগ তাৰ পাছত 3টা যোগ তাৰ পাছত 3টা যোগ তাৰ পাছত দুটা যোগ তাৰ পাছত হেখটো আহিব প্ৰথমতে এটা 2 টো আমি লিখি দিলো তাৰ পাছত দুটা যোগ কৰিম 3 2 5 5 আহি গল তাৰ পাছত গোটে 3টা আমি যোগ কৰিলো কিমান 13
13 3 1 in hand তাৰ পাছত আমি 4 8 3 এই তিনিটা প্লাস কৰিলো এই তিনিটা প্লাস কৰি আমি কিমান পালো 15 15 1 in hand 16 6 হল তাৰ পাছত আমি 4 + 8 প্লাস কৰিলো 12 হল 1 in hand 13 তাৰ পাছত 4 + 1 5 আমি পূৰণফল পালো 5,36,352 চোৱাচোন আমি ইমান ডাঙৰ অংকটো আমি এটা পদ্ধতি দ্বাৰা অতি সোনকালে কৰিব পাৰিছো নহয় জানো এতিয়া আমি পিছৰ অংকটোলৈ আহিছো এতিয়া আছে 3,524 into 111 ইয়াত এক তিনিটা আছে গতিকে আমি পাম এটা দুটা যোগ তিনিটা যোগ তাৰপিছত তিনিটা যোগ তাৰপিছত দুটা যোগ তাৰপিছত শেষটো আহিলে এতিয়া আমি কলো এটা বুলি কলে আমি 4 পালো এই 4টো আহিলে তাৰপিছত এই দুটা প্লাস কৰি দিলো দুটা যোগ হল 6 হল এতিয়া আমি তিনিটা প্লাস কৰিম এই তিনিটা প্লাস কৰিলো কিমান হল 11 1 in hand তাৰপিছত আমি 4টো এৰি দিলো এতিয়া আমি এই তিনিটা যোগ কৰিলো যোগ কৰি আমি কিমান হ'ব 10 পালো কিমান পালো 10 1 in hand 11 হল 1 in hand আছে কো 1 in hand থাকিলে তাৰ পাছত আমি দুটা যোগ কৰিলো 5 3 8 1 in hand 9 তাৰ পাছত আমি বাওঁফালৰ 3 টো লিখি দিলো 3 থাকিলে এতিয়া আমি পূৰণফল পালো 3,91,164 চোৱাচোন ইমান ডাঙৰ অংকটো আমি অতি সহজতে কৰিব পাৰিছো এতিয়া আমি লৈছো পাঁচটা অংকক 111 এ পূৰণ কৰিব লাগে আমি ইতিমধ্যে গম পাইছো আমি কি কৰিব লাগে এটা দুটা যোগ তিনিটা যোগ তিনিটা যোগ তিনিটা যোগ দুটা যোগ এটা হ'ব কি কলো আমি এটা দুটা যোগ তিনিটা যোগ তিনিটা যোগ তিনিটা যোগ দুটা যোগ এটা তেতিয়ালে আমি কি পাম প্ৰথমতে আমি এই 4টো আমি ইয়াত লিখি ললো 4 তাৰ পাছত এই দুটা প্লাস কৰিলো 4 1 5 তাৰ পাছত এই তিনটা প্লাস কৰিলো 5 1 4 10 10 0 1 in hand তাৰ পাছত আমি 4টো বাদ দিলো এইকিটা প্লাস কৰিলো 13 হল 7 5 1 13 1 14 1 in hand তাৰ পাছত আমি আকৌ এই তিনটা যোগ কৰিলো তিনটা আমি যোগ কৰিবলৈ কৈছিলো এটো 14 1 15 15 5 1 in hand তাৰ পাছত আমি এই দুটা প্লাস কৰিলো 7 + 9 9 1 in hand 10 1 in hand 2 3 এতিয়া আমি কিমান পালো 30,54,054 চোৱাচোন ইমান ডাঙৰ অংকটো আমি কিমান সহজতে কৰিব পাৰিছো গতিকে এই পদ্ধতিটো তোমালোকে খুব ভালদৰে শুনি লোৱা জানি লোৱা শিকি লোৱা তেতিয়া সহায় হ'ব পুনৰ আমি পাঁচটা অংক লৈছো 111 পূৰণ কৰিম আমি ইতিমধ্যে কৈছো এটা দুটা যোগ তিনিটা যোগ তিনিটা যোগ তিনিটা যোগ দুটা যোগ এটা তেতিয়াহ'লে আমি কৰিছো এতিয়া প্ৰথমতে 5 দুটা যোগ কৰিম 9 তিনিটা যোগ কৰিম 15 15 5 1 in hand তাৰ পিছত আমি তিনিটা কৰিম তিনটা হল আকৌ তিনটা কৰিম 3 6 4 13 1 in hand 14 14 4 1 in hand তাৰ পিছত আমি আকৌ তিনটা কৰিম 11 17 17 1 18 1 in hand তাৰ পিছত আমি দুটা কৰিম 8 3 11 12 12 2 1 in hand 8 আছে 1 in hand 9 92,845,95 92,84,595 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি কোনো এটা সংখ্যাক 11 আৰু 111 এ পূৰণ কৰা শিকিলো আজি আমি 1111 এ পূৰণ কৰিব